হেল্ল' গাইজ, এয়া আমাৰ ঘৰতে আম লাগিছে, কিন্তু আমি গমেই পোৱা নাই। আম খাবৰ মন যাইছিল, বাইদেউহঁতে কৈ আছিল, কিন্তু আমাৰ যে ঘৰৰে আম ইমান ডাঙৰ হৈছে সেইটো কথা আমি গমেই পোৱা নাছিলোঁ। সেইদিনা আম্মাই দেখিহে ক'লে আম দেখি যেন থাকিব পাৰি। সেয়েহে দুপৰীয়া টোপনিৰ পৰা উঠি আমি আম পাৰিবলৈ গ'লোঁ। বেছি ডাঙৰ হোৱা নাই বাৰু, তথাপিতো খাব পৰা হৈছে আৰু। এয়া আম্মা আৰু সৰুমাই আম পাৰিলে। এয়া আম। এয়া আম পাৰি আনি ঘৰৰ বাৰীৰে জলকীয়া ছিঙিবলৈ গ'লোঁ। ইয়াৰ পৰা জলকীয়া ছিঙি আনিলোঁ। ইফালে আকৌ সৰুমাই আমখিনি গোটা হৈয়ে গ'ল। আমো দি দিলোঁ, নিমখ, চৌদা, জলকীয়া। চৌদা বাৰু টেঙাত দি খাব নালাগে, তথাপিতো খোৱা যায় আৰু। এয়া ইফালে আকৌ আম দুভাগ হৈছে, ইফালে মুনু জলকীয়া নিদাকৈ লৈছে, ইফালে আমি জলকীয়া দি লৈছোঁ। বাই বাই, লগ পাম নেক্সট ভিডিঅ'।